নমস্কাৰ ৰাইজ, মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই দৃশ্য যিটো দেখি আছে আপোনালোকে, এই দৃশ্যটো আমাৰ জগন্নাথ যাত্ৰাৰ কিছু মুহূৰ্ত, আৰু এই মুহূৰ্ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। লগতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে চাগে মোৰ ইউটিউব চেনেলত শ্বৰ্ট ভিডিঅ'বোৰ চাই গমেই পাইছে যে আমি জগন্নাথ যাত্ৰালৈ গৈছিলোঁ। কিন্তু কি হ'ল, লং ভিডিঅ' দিওঁতে অকণ পলম হ'ল, কিয়নো ছোৱালীৰ লগত দিগদাৰো হয়। যি কি নহওক, জয় জগন্নাথ যাত্ৰালৈ ওলোৱা এই মুহূৰ্ত, যিটো আমাৰ 6 তাৰিখ আছিলে জানুৱাৰীৰ, সেইটো মুহূৰ্ত আপোনালোকৰ মাজলৈ আনিব পাই খুবেই আনন্দিত হৈছোঁ। জগন্নাথ যাত্ৰাৰ এই মুহূৰ্তখিনি আমাৰ বহুদিনৰ অপেক্ষাৰত, আৰু তাৰে ফলস্বৰূপ আমি 6 তাৰিখে জানুৱাৰীৰ যাবলৈ বুলি ওলালোঁ। আৰু এইয়া আপোনালোকে যিটো দেখিছে ছোৱালী আৰু দেউতাক, আমি ষ্টেচন গৈ পালোঁ আৰু 6 তাৰিখে। আৰু এইটো ষ্টেচন আপোনাৰ পল্টন বজাৰ, আমাৰ গুৱাহাটী পল্টন বজাৰ ষ্টেচনত আমি তেনেকৈ ৰখি আছিলোঁ। আৰু আপোনাৰ ট্ৰেইনটো আমাৰ আছিলে 6:30 বজাত গধূলি, আৰু সেই গতিকে আমি অকণমান এঘণ্টামান আগতে আমি গৈ পাইছিলোঁ ষ্টেচন, আৰু তাতেই এনেকৈ আমি ৰৈ দিলোঁ। আৰু তেনেকৈ আমি ৰখি আছোঁ, ট্ৰেইনৰ আমাৰ নম্বৰটো চাই আছোঁ, তেনেকৈ আমি চাই ৰখি আছোঁ। যি কি নহওক, জগন্নাথ বাবাৰে কৃপা, যিহেতুকে তেখেতৰ দৰ্শনৰ বাবে আমি তেনেকৈ যাবলৈ পাইছোঁ। আৰু এয়া ট্ৰেইনৰ ভিতৰৰ কিছু দৃশ্য, ছোৱালী এনেকৈ ছিটত শুই এনেকৈ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গানটো গাইছে। আৰু এয়া আমি 3rd AC টায়াৰ, আমি 3টা ছিট থকা তেনেকৈ আমি বুকিং কৰিছিলোঁ, ৰিজাৰ্ভেশ্যন কৰিছিলোঁ ট্ৰেইনৰ। আৰু 3টা 3rd AC টায়াৰৰ যিটো 3টা ছিট থকা আপোনাৰ AC টায়াৰ, তাত আপোনাৰ কি হয়, গোটেইকেইটা ছিট যেতিয়া উঠাই দিয়া যায় তেতিয়া বহিবলৈ অসুবিধা হয়। আৰু সেই অসুবিধাটো আমাৰ এখেতৰো হৈছিলে। আৰু উপায় নাই, একেলগে ঘৰৰ মানুহখিনি যেতিয়া কৰিবৰ হয় টিকট, তেতিয়া আমাৰ এইকেইটা ছিট ল'লে আমাৰ বেছি সুবিধাজনক হয়। গতিকে একেলগে মুখামুখি আমি বহিবলৈ পাওঁ, তেনেকৈ তো শোৱাৰ সময়ত অকণ অসুবিধা হয়। ছিটকেইটা উঠাই দিলে ভালকৈ তলৰ মানুহজন বহিব নোৱাৰে। কিন্তু 2nd ACত এইটো অসুবিধা নহয়, কিন্তু আমাৰ 3rd ACহে আমাক কৰিব লাগে, গতিকে 3rd AC কৰিছিলোঁ আমি। আৰু বাকী এয়া 6 তাৰিখে ট্ৰেইনৰ ৰাতিৰ দৃশ্য। আৰু দিনটোতো কিবা কয় আপোনাৰ বহি চহি তেনেকৈ মানুহৰ লগত কথা চথা পাতি পাৰ হয়। কিন্তু ৰাতিৰ যেতিয়া দৃশ্য, 3rd AC টায়াৰ, ইফালেও 3টা ছিট, ইফালেও 3টা ছিট, 6টা ছিট, তেনেকৈ মানুহ যেতিয়া শুবলৈ ধৰে অকণ অসুবিধা হয়, আৰু তথাপিতো চলি যায়। আৰু আমাৰ ঘৰৰ মানুহখিনি একেলগে পাইছিলোঁ আমি যাওঁতে, ট্ৰেইনৰ ছিটকেইটা আমাৰ একেলগে আছিলে। এয়া দেখিছে নহয়, ছোৱালী শুবলৈ লৈ কি গাব ধৰিছে, জুবিন দাৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত, এই গানটো ছোৱালীয়ে গাব ধৰিছে। সঁচাকৈ জুবিন দা আমাৰ মাজৰ পৰাই, যদিও তেওঁ এতিয়া আমাৰ মাজত নাই, তথাপিতো তেওঁৰ যিটো সৃষ্টি, সেই সৃষ্টি আমাৰ মাজত সদায় ৰৈ যাব। আৰু সদায় আমি তেখেতক মনত কৰিম, যিহেতুকে তেখেত আমাৰ বাবে কি আছিল, এইটো আমি শব্দৰে বা বাক্যৰে এইবোৰ বুজাব নোৱাৰা এটা অনুভূতি। আৰু যিটো আমাৰ জুবিন দা গুচি যোৱাৰ পিছত আমাৰ সকলোৰে হৈছিলে, আৰু সেইটোকে আমাৰ প্ৰজন্ম বা সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰ সকলোৱে তেখেতক ভাল পাইছিলে। আৰু তাৰে কিছু দৃশ্য আমাৰ ছোৱালীও তেনেকুৱা পাহৰিব নোৱাৰি, তেখেতৰে এটি কালজয়ী গীত গাবলৈ ধৰিছে, দেখিছেনে। যি কি নহওক, ট্ৰেইনৰ যিটো যাত্ৰা ক'বলৈ গ'লে দিনৰটো ভালেই থাকে, কিন্তু ৰাতিৰটো অসুবিধা হয়। আৰু ট্ৰেইনৰ একদম একেলেঠাৰি আপুনি যদি 2-3 দিন তেনেকৈ যাবলৈ বিচাৰে, আৰু অসুবিধা হয়েই। আৰু লগত সৰু ল'ৰা ছোৱালী থাকিলে আৰু বেছি অসুবিধা হয়, খোৱালৈও দিগদাৰ হয়, ছিটটো সৰু হয়। তথাপিতো আৰু আমাৰ জয় জগন্নাথ বাবাৰ যিটো আমাৰ নিমন্ত্ৰণ, তেখেতে আমাক মাতিছে, সেই বুলিয়েই আমি তেখেতৰ যিটো নিমন্ত্ৰণত, তেখেতৰ ভক্তিত আমি যাবলৈ ওলাইছোঁ। এয়া দেখিছে দৃশ্য, ছোৱালীয়ে এনেকেই তাইৰ টোপনি অহা নাছিলে, বহু সময়লৈ তাইৰ টোপনি অহা নাছিলে ট্ৰেইনৰ ছিটটোত। আৰু তাই এনেকৈ এবাৰ ওপৰত উঠে, এবাৰ তলত বহে,
তাই তেনেকৈ কৰি মানে গৈ আছিলে আৰু সেই তাইৰ লগত দেউতাকো বহি আছিলে। শুব এৰি অলপ সময় বহিলে আৰু উঠে, ঠিক তেনেকেই ট্ৰেইনটোত ৰাতিটো পাৰ হৈছিলে। এয়া দেখিছে নহয়, আৰু ওচৰে পাঁজৰে আইতাক আছে, মাহীয়েক আছে, ইহঁত কেইজনকো তাই জগাব লৈছে। ওপৰত যাব, আইতাক ওপৰত। মই তাই সৰু থকা গতিকে মই তলতে মানে শুলোঁ, আৰু বাকীবোৰ মানে আমাৰ ছিটবোৰ ওপৰত পৰিছে, মিডিলত পৰিছে। মোৰ ছোৱালী থকাৰ কাৰণে লয়াৰ ছিটটোৱে ল'লোঁ মই, আৰু এওঁ মিডিলত শুইছিলে। আৰু তেনেকেই আমি মানে ৰাতিটো পাৰ কৰিলোঁ। এই চাওক, শুবই নোখোজে ছোৱালী, কিমান তাইক বুজাই বুজাই শুৱাব লাগে। আৰু দেউতাকে এবাৰ উঠি চালে, ক'লে তাইক শুইছেনে নাই শুৱা। আৰু এটা কথা কি জানেনে ৰাইজ, ভ্ৰমণ বুলি ক'লে বহুদিন আগৰে পৰা, বহু মাহৰ পৰা মানে যোগাৰবোৰ কৰি থকা যায়। আৰু ঠিক আমাৰ জগন্নাথ যাত্ৰাৰ যিটো আমাৰ যোৱাৰ যিটো আৰম্ভণি, যিটো আমাৰ ভ্ৰমণ, সেই ভ্ৰমণটোৰ বাবে আমি বহুদিনৰ পৰা অপেক্ষাৰত, আৰু সেই গতিকে আমি বহুদিন বা বহু মাহৰ পৰা আমি মানে বজাৰবোৰ তেনেকৈ কৰি আছিলোঁ। আৰু টিকটটো বাৰু অনলাইনেই কৰিছিলোঁ মই তেনেকৈ নৱেম্বৰ মাহত। আৰু সেই নৱেম্বৰ মাহত টিকট কৰাৰ আগতে ট্ৰেইনৰ যিটো আমি গৈছিলোঁ আগতে ট্ৰেইনত, তেতিয়া ৰিজাৰ্ভেশ্যনটো আমি 3 মাহমান আগতেই কৰিছিলোঁ। আৰু এইবাৰ কিন্তু সলনি, যিহেতুকে ৰে'লৱে বিভাগৰ ফালৰ পৰা নিৰ্ধাৰিত 2 মাহমান আগতহে ৰিজাৰ্ভেশ্যন কৰিব পাৰে। গোটেই হোটেল চোটেল হ'লেও মানে অনলাইনেই মই বুকিং কৰিছিলোঁ। এনেই শুনিবলৈ পোৱা মতে অনলাইনৰ হোটেল বুকিঙত মানে ফ্ৰড পোৱা বুলি শুনিছোঁ, বহুতে কৈছে। আৰু যেতিয়া মই হোটেলত যাওঁ, পুৰীৰ যিখন হোটেল বা লজ মই ঠিক কৰিছিলোঁ, এইখন লজতে আমি আছিলোঁ পুৰীত। তেখেতসকলে কৈছে যে বাইদেউ, আপোনালোকে অনলাইন নকৰিব, অনলাইন কৰিলে মানে ফ্ৰড হোৱাৰ চান্স থাকে। কিন্তু মই কৈছিলোঁ যে মই যিকেইটা ভ্ৰমণ মই কৰিছোঁ, গোটেইখিনি ভ্ৰমণ মোৰ অনলাইনতে হৈছে। ট্ৰেইনৰো বুকিং অনলাইন আৰু হোটেলৰো বুকিং মোৰ অনলাইনেই কৰিছোঁ। আজিলৈকে কিন্তু মোৰ ফ্ৰড পোৱা নাই। আৰু তেখেতে কৈছে ঠিক আছে, পোৱা নাই, কিন্তু পাবও পাৰে, আপোনালোকে সাৱধান থাকিব, তেওঁলোকে কৈছে। আৰু তাত এটা কথা কি জানে নাই, তাত মানে আপুনি যেতিয়া যাব ভুৱনেশ্বৰ পুৰীত, তাত মানে আপোনাৰ ভৰি দিয়েই ঠাইডোখৰত আপোনাৰ এনেকুৱা লাগিব সঁচাই আমি যে হিন্দুত্ববাদী আৰু আমি যে হিন্দু ধৰ্মৰ মানুহ, সেইটো মানে আপোনাৰ পূৰা জাগৃত হৈ যাব তাত গ'লে। আৰু তাত তেনেকুৱাই মানে মানুহবোৰ সকলো তাৰমানে ভক্তিত বিলীন, আৰু সকলো আপোনাৰ হিন্দু ধৰ্মৰ ভক্তিত বিলীন, আৰু নিজকো তাত গৈ নিজৰ যিটো ভাৱমূৰ্তি খুবেই ভাল লাগে। আৰু এটা কথা যে আমি গুৱাহাটীৰ পৰা ভুৱনেশ্বৰলৈ বুলি আমি টিকেট কাটিছিলোঁ, আৰু ভুৱনেশ্বৰৰ পৰা আমি তেনেকৈ গাড়ীৰে পুৰীলৈকে আহিছিলোঁ। এয়া পুৰী জগন্নাথ মন্দিৰৰ সমীপতে থকা আমি হোটেলখনত আমাৰ অনলাইন তেনেকৈ বুকিং কৰিছিলোঁ। এয়া হোটেলৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। হোটেলখন খুবেই সুন্দৰ আৰু ধুনীয়া। তাত আপোনাৰ গৰম পানীৰ ব্যৱস্থাও আছে ভিতৰত। যিহেতুকে ঠাণ্ডাৰ দিন, সেই গতিকে গৰম পানীৰ ব্যৱস্থাটো থকাৰ খুবেই দৰকাৰ, আৰু মই তেনেকৈ চায়েই লৈছিলোঁ হোটেলখন। এয়া আপোনাৰ বাথৰুমৰ দৃশ্য, এয়া আমাৰ বেডৰুমটো এনেকুৱা আছিলে এনেকৈ। আৰু আপোনাৰ তাত লিফ্টৰো সুবিধা আছে। আৰু এয়া সন্মুখৰ ভাগ হোটেলৰ। ছোৱালী তেনেকৈ গধূলি বহি উঠিছিলে চেয়াৰত। আৰু এটা কথা যে আমি থকা এই লজখনৰ মেনেজমেণ্ট খুবেই ভাল আৰু খুবেই মৰমীয়াল মানুহ, আৰু বহুত কেয়াৰফুল মানে আমাৰ লগত ব্যৱহাৰ কৰিছিলে তেওঁলোকে। লগতে আৰু এটা কথা কওঁ যে জগন্নাথ যাত্ৰাৰ ভিডিঅ' বহুতেই আছে, আৰু এই ভিডিঅ'বোৰ একেলগে দিবলৈ হ'লে গোটেই দীঘলীয়া হৈ যায়, গতিকে ভিডিঅ'টো সৰুকৈ দিছোঁ। ভিডিঅ'টোৰ শেষত আৰু এটা কথা কওঁ যে আপোনালোকে যদি মোৰ এনেকুৱা ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটোত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু মোৰ জগন্নাথ যাত্ৰাৰ আৰু ভিডিঅ' আছে, আপোনালোকৰ মাজলৈ আহিব, আৰু সেই গতিকে আপোনালোকে ছাবস্ক্ৰাইব বাটন আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।